লটকনটো সহজতে বনাবলৈ শিকোৱা হওক। ব্লাউজৰ দৰিত লগোৱা লটকনটো বনাবলৈ দেখুৱাম। এয়া বহলটো 4 ইঞ্চ ল'ব আৰু দীঘলটো 4 ইঞ্চ ল'ব। যদি আপোনালোকে ভাবে যে অকণমান সৰু কৰিম তেতিয়া 3 ইঞ্চো ল'ব পাৰে নিজৰ ইচ্ছামতে। যদি ডাঙৰ কৰিম বুলি ভাবে 5 ইঞ্চো ল'ব পাৰে, একো কথা নাই। এয়া এনেকৈ ধুনীয়াকৈ লৈ মই দেখুওৱা ধৰণে পদুম ফুলৰ কলিটোৰ নিচিনাকৈ ভাঁজ কৰি এইদৰে চিলাই দিব। খুব ধুনীয়া হয় এই লটকনটো, ভাল লাগে আৰু এটা এটা লটকন দিলেও দেখিবলৈ ভাল লগাই হয়। চাব মই দেখুৱাই দিছোঁ, এনেকৈ লুটিয়াই দিব। এয়া চাওক হয়নে কিমান ভাল লগা। এইদৰে লটকন সহজতে বনাব পাৰি। যিসকল নতুন একেবাৰে বেছিক ষ্টুডেণ্ট হয় ব্লাউজ কাটিঙৰ, এনেকৈ লটকন লগাব পাৰে। আৰু দৰিটো বনোৱা মই এটা ভিডিঅ' দিম। এইটো মই এনেকৈয়ে দেখুৱাই দিছোঁ ষ্টুডেণ্টগৰাকীক, কাৰণ বহুতে দৰিটো বনাব অকণমান অসুবিধা পায়, অকণমান টাইম লয়। তেনে ক্ষেত্ৰত কিনা দৰিও বহুতে ব্যৱহাৰ কৰে ৰেডিমেড। এয়া একেবাৰে ইজি হয় প্ৰচেছটো। আগতে এই পদ্ধতিৰে লটকন লগাইছিল নে জনাবচোন। বহুতে চাৰিওফালটো চিলাই লয়, নল'লেও কথা নাই, যিহেতুকে চিলাইটো মৰাই যায় ভালকৈ এবাৰতে। বিয়াৰ অৰ্ডাৰ বহুত আচলতে ব্লাউজবোৰ চিলাই থকা হৈছে, যাৰ কাৰণে মই ধৰক ক্লাছো তেনেকৈ কণ্টিনিউ কৰিব পৰা নাই। গোটেইবোৰ মানে চাব লগা হৈছে চাৰিওফালে। কৰিম, ভিডিঅ' দিম কাটিং ৰিলেটেড কিবা কিবি, আৰু আপোনালোকে জনাব কেনেকুৱা লাগে। আৰু ফাৰ্মাৰ লৈ থকা হৈছে অৰ্ডাৰ, লগতে অনলাইন ক্লাছো কৰি থকা হৈছে। যদি কোনোবাই জইন হ'ম বুলি ভাবে মেছেজ কৰিব ইনবক্সত, মই জনাম যেতিয়া মই ক্লাছ ষ্টাৰ্ট কৰোঁ। এই পদ্ধতিৰে লটকন বনাব, কেনেকুৱা পালে জনাব। এয়া 4 ইঞ্চ আৰু লগতে এনেকৈ ভাঁজ কৰি দুভাঁজ কৰি আৰু এটা ভাঁজ কৰি, যেনেকৈ পদুম ফুল পাহ বনাওঁ আমি কাগজেৰে, ঠিক তেনেকৈ। এয়া এনেকৈ সোঁমাজেৰে দৰিডাল দি চিলাই দিলে হৈ গ'ল। আশা কৰোঁ ভাল পাইছে। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব আৰু এনেকৈ লটকন বনাব।